কি হৈ আছে এখন সব পলিটিসাইজেশন সকলো পলিটিসাইজেশন কোনোবাই এৱাৰ্ড দুটা মানে লোভত কৰিছে এই যে মানুহবিলাকে তাৰ ভিতৰত বহুত সাংবাদিক আছে বহুত সাহিত্যিক আছে বহুত আৰু যিকোনো বিষয় মই নকওঁ নাম নকওঁ কিন্তু মইতো দেখিতো আছো নহয় কি আছে আশা মোৰ একো নাই বহুতে এতিয়া মই আহোঁ মুদ্দাৰ কথালৈ মুদ্দা যে উন্নয়ন বহুতে মোক কৈছে বাইদেউ এতিয়াৰ যিজন বিধায়ক শিৱসাগৰৰ বাইদেউ উন্নয়ন কৰা নাই মই কৈছোঁ আপোনালোকে কেতিয়াবা ধৰিছে নেকি তেখেতলোকক মানে ইলেকশ্যন হৈ গ'ল তাৰপিছত ঘৰৰ ল'ৰা ঘৰলৈ গ'ল 5 বছৰ আপোনালোকে শুই থাকিলে এদিন ইলেকশ্যন হ'ল আপোনালোকে কটাকটি মৰামৰি লাগিলে আৰু যিসকল বিধায়ক তেওঁলোকে ধুনীয়াকৈ খাই বৈ ধুনীয়াকৈ থাকিলে তেওঁলোকৰ অনুদান আহিলে আপোনালোকে ধৰিলে নে নাই ধৰিব লাগে যিজন বিধায়কৰ কথা কৈছে তেওঁ আপোনালোকক কথা শুনিব আপোনাক কিবা চুৰি ঘুপি দিব নেকি এই যে কাহিনীটো মই কৈছোঁ যে এজন মানুহ সুধিলে যে ঐ মই শুনিছোঁহে মই কৈছোঁ যে আমুক কেনেকুৱা সি ক'লে হে মস্ত গুণ্ডা তাক পেটত খুচি ঘুকুটি ওলাই আৰু এজনক কলিজাটো ওলাই এনেকৈ চাইছে নিশংস মই আকাশী তৰা মই এইকেইদিন প্ৰায় আপোনালোকে মোক ছ'চিয়েল মিডিয়াত দেখিছে কিবা কিবি কৈ আছোঁ মই কিন্তু আজি মোৰ আচলতে বোলেহে মন যায় কি হৈ আছে অসমত মই ধৰিব পৰা নাই কি হৈ আছে অসমত চাৰিওফালে ইমান হাহাকাৰ কিহৰ কাৰণে ইমান হাহাকাৰ গণতন্ত্ৰত এয়া জানো হোৱাটো উচিত আজি বহুত কথাই আপোনালোকক ক'বলৈ মন আছে তাৰ ভিতৰত প্ৰথম কথাটো হৈছে যে এনে ধৰণৰ নিকৃষ্ট ৰাজনীতি আমি জানো আগতে দেখিছো জানো এনেকুৱা নিকৃষ্ট ৰাজনীতি কেতিয়াও দেখা নাই কোনে কাক কি কথা কৈছে কিমান অসভ্যকে টনা আজৰা কৰিব পাৰিছে পৰিয়ালক কেনেকুৱাকে টনা আজৰা কৰিব পাৰিছে এইবিলাক দিনৰ কাৰণে আছিলো নেকি মোৰ এনেকুৱা লাগিছে মই যেন শেষ হৈ যাম মোৰ এনেকুৱা লাগিছে যেন মই এই দেশ এৰি গুচি যাম শান্তি নাই আজি মই যেটো বিষয়ৰ কথা কৈ আছো সেয়া ৰাজনৈতিক নহয় মই ৰাজনৈতিক নহয় কিন্তু যোৱা 11 দিনে মই শুব পৰা নাই মই খাব পৰা নাই অকল 11 দিনে নে 35টা বছৰে কামবিলাক কৰি আছো কিন্তু মনত এটা ভাৱ হয় যে মানে মই একেবাৰে অযোগ্য ছোৱালী একেবাৰে অযোগ্য হয়তো ইয়াৰ পিছত মই আৰু কেতিয়াও ছ'চিয়েল মিডিয়াতো নাহো ক'তোৱে নাহো মই কি হৈ আছে এইখন অসমত আপোনালোকক মই ইমোশ্যন অকমান নেদেখুৱাই মই আপোনালোকক কম কিহৰ কাৰণে বেয়া লাগিছে ভাষা আন্দোলন যেতিয়া হৈছিলে তেতিয়া মই জন্ম হোৱা নাছিলে তেতিয়া আমাৰ জন্ম হোৱা নাই কিন্তু আমি জন্ম হৈছিলে নাজানো কিন্তু আমি জানো যে শিৱসাগৰৰ ভাষা আন্দোলন খুব ধুনীয়াকৈ মানে সকলোৱে ওলাই আহিছিলে ভাষাৰ কাৰণে আমি লাগিছিলো তাৰপিছত যেতিয়া জনা হৈছিলো অসম আন্দোলন দেউতাৰ লগত যাওঁতে পুলিচে মাৰিছিলে মূৰত দেউতাৰ প্ৰেছ
কাউন্সিল অফ ইণ্ডিয়াত চৰকাৰ বিপক্ষে লিখিছিলে তাৰপিছত এজিপি গভৰ্ণমেণ্ট আহিলে তাৰপিছত মোৰ দেউতাক হত্যা কৰা হ'ল অপমিত্ৰ তাৰপিছত দেউতাৰ মৃত্যুৰ মিটিং পাতিবলৈ হাহাকাৰ কোনে ভয় কৰে আলফা আহিলে আলফাৰ পিছত সালফা আহিলে সালফাৰ পিছত গুপ্ত হত্যা হ'ল এটা পৰিয়ালে গোটেই কাহিনীবিলাক শুনি আছো আমি গুৱাহাটীৰ পৰা দূৰত কাহিনীবিলাক শুনি আছো ভাবি আছো যে কি হ'ব এতিয়া মানুহবিলাকৰ কি হ'ব তাৰপিছত লাহে লাহে বিচাৰ প্ৰক্ৰিয়া আগবাঢ়িলে শইকীয়া ৰিপৰ্ট দেখিছে শইকীয়া ৰিপৰ্ট উদ্ভুত লাগিলে গোটেই কথাবিলাক আৰু এতিয়া দেখিছো এতিয়া কি হৈ আছে এতিয়া দেখিছো এই যে মানুহজন মই আজিলৈকে নাম লোৱা নাছিলো আজি মই কৈছো জয়ন্ত হাজৰিকা এলিয়াছ কুশল দুৱৰীয়ে সেইখন শিৱসাগৰ মোৰ শিৱসাগৰখনৰ পৰা তেওঁ বিজেপিয়ে প্ৰতিনিধিত্ব কৰিবলৈ দিছে তেওঁ বোলে প্ৰবীণ ৰাজনীতিবিদ মই দুদিনমানৰ 11 দিনৰ আগতে কথাটো শুনি মই সেন্সলেছ হৈ গৈছিলো কিন্তু সেয়াই নহয় বহুতে মোক সুধিছে মই সকলোৰে প্ৰশ্নৰ উত্তৰ দিম যে আপুনি এতিয়াহে জাগিলে নে আগতে কি কৈছিলে 35 ইয়াৰ্স মই বস্তুখিনি আছে আপোনালোকক দেখুৱাম এখন দেখিছে বিজনেছ গোটেইখন নেদেখিব আপোনালোকে 2016ত যেতিয়া মই নিউজটো পাইছিলো নেশ্যনেল সকলো নিউজে কভাৰ কৰিলে মই কোৱেশ্চন কৰিছিলো যে তেতিয়া এছএন শইকীয়া ৰিপৰ্টটো আছিলেই যে এনেকুৱা এজন মানুহক শিৱসাগৰ হাওৰা সমষ্টিৰ পৰা কিয় প্ৰাৰ্থিত্ব দিছে অসমৰ কোনো বাতৰি কাকতে নুলিয়ালে থাকিব তেওঁৰ মৃত্যুৰ 4 বছৰলৈকে কোনেও তেওঁৰ মৃত্যু দিৱস পতা নাছিলে এইবিলাক যে ফটো দেখিছে এইবিলাক যে দেখিছে এইবিলাক সব মই উত্তৰ দি আছো 35 ইয়াৰ্সত কি কৰিছো মানুহক গুৱাহাটীৰ নিউজ পেপাৰ সকলোবিলাকলৈ ওচৰলৈ গৈ ডিএন বেজবৰুৱা ৰাধিকামন ভাগৱতী বৰ্তা সকলোবিলাককে লৈ গোলাপ বৰবৰা ডাঙৰীয়া সকলোবিলাকে লৈ তেখেতৰ মৃত্যু দিৱসটো কৰিলো একো নহলে এখন কি ন্যায় মানে সদায় মানুহে মোক সাহসী বুলি কয় মই সাহসী নহয় মই একেবাৰে অযোগ্য ছোৱালী একেবাৰে অযোগ্য সদায় বহুতে মোক বেছিকে 501 একো ট্ৰল কৰিব পৰা নাই কি কাৰণে জানেনে দেউতাৰ আদৰ্শ ৰাখি আজিলৈকে মই 1 টকা এটাও কেতিয়াও মই 1 টকা এটাও দুৰ্নীতি কৰা নাই জীৱনত বহুত উতাও চৰাও থাকে বহুত যুদ্ধ যুঁজিব লগা হয় প্ৰফেশনেল লাইফত যুঁজিব লগা হয় ব্যক্তিগত জীৱনত যুঁজিব লগা হয় তথাপিতো কিন্তু মই সদায় মই ভাবিছো মই দেউতাৰ ছোৱালী মই পঢ়া শুনা কৰি যাম কিন্তু ইমান অন্যায় ইমান দুৰ্নীতি কি হৈ আছে মই নাভাবিব আপোনালোকে মই কাবাক দেখুৱাবলৈ কিবা কৰিছো কিন্তু এইখিনি কথা মই কম কিয় তাৰপিছত মই নকওঁ আৰু আপোনালোকে দেখিছে মই নীৰৱেই থাকো আজি ইমান কিতাপ লিখিছো মই সদায় মই যেতিয়াই মানুহৰ অকল্যাণ হৈছে আকাশীতৰ সদায় মাত দিয়ে জিএছ ৰোডৰ পৰা আপুনি 200-300 মোৰ অনুষ্ঠানত যিমান মহিলা সবিতা পেন্ধি কিমান মহিলা মই কল্যাণ কৰিছো তেখেতলোকে নিজে য'ত আছে জানে মই সকলোকে কওঁ যে মোক কাকো লিখিবও নালাগে ক'বও নালাগে আজিৰ তাৰিখত মই মহিলাসকলৰ যি আছে সকলোৰে সমস্যাবিলাক মই বুকুত লৈ লওঁ মোৰ একো স্বাৰ্থ নাই আজিলৈকে আপোনালোকে কাৰো লগত কোনো মিনিষ্টাৰ কোনো এমএলএক মই কাম এটা কাৰণে কিবা কাৰণে মই কেতিয়াও নেদেখিব আপোনালোকে ফটো এখনো নেদেখিব নাযাওঁৱে মই
মই শিক্ষকতা কৰোঁ, মই কৰিছোঁ, মই অসম পুলিচত শিক্ষকতা কৰিছোঁ, ৰটাৰী পিচ ফেলোশ্বিপ কৰিছোঁ, কিতাপ লৈয়ে থাকোঁ। কিন্তু তথাপিতো মোৰ এই ব্যৱস্থাটোত, ভাৰতৰ ন্যায় প্ৰক্ৰিয়া ব্যৱস্থাটোত মোৰ এটা আস্থা আছিলে যে তেওঁলোকে কিবাটো কৰিব। কালি পৰহিলৈকে মই যেতিয়ালৈকে 2000 বিজেপিত যেতিয়া মোদী আহিছিলে, যেতিয়া অমিত সিঙে যেতিয়া কৈছিলে যে বাপৰে আমি 6 শিডিউলৰ গোটেই আমি CA কথা কৈছিলে যে মই ভাবিছিলো বাপৰে বিজেপিৰ দেউতা যেতিয়া RSSৰ তেখেত সমৰ্থক আছিলে, মই ভাবিছিলো যে মোৰ দেউতাই ন্যায় পাব আৰু তেখেতে ন্যায় পাব। মই ন্যায়ালয়ৰ পৰা দূৰৰ পৰা যিদিনাখন দেউতাৰ ন্যায় পাম সেইদিনাখন মই সন্তুষ্ট হৈ যাম আৰু ভাল লাগিব, দেউতাৰ আত্মাই শান্তি পাব। আপোনালোকক ক'বলৈ মই এটা কথা কম, আপোনালোকে ভাবিব নোৱাৰে। মই এখন নভেল কৰিছো কাপুৰুষৰ পৃথিৱীত, বহুত যিসকল ভাইলেন্স, সকল বিভিন্ন ধৰণৰ ভাইলেন্সৰ হেৰি পোৱা বহুত ঘটনা আছে। মোক দেউতাই সপোনত দেখা দিয়ে, কান্দে। মই চৰি, মই অলপমান কিবা বিজুতি হোৱাৰ কাৰণে অলপ দেৰি বন্ধ থাকিলে, কিন্তু মোৰ যিখিনি ক'ব লগা আছে আজিয়ে মই যি ক'ম, আৰু মই নক'ম চাগে, কাৰণ মোৰ কথা কোৱাৰ একো ভেলু নাই। মোৰ দৰে সাধাৰণ বুলিয়েই মই কৈছোঁ, মই আগতেও কৈছোঁ যে মই নিজকে ধূলিকণা বুলি ভাবোঁ। মই একো ডাঙৰ মানুহ নহয়, কিন্তু মই এটা কথা কৈছোঁ, মই সতত চলা মানুহ। মোৰ যিমান জীৱনত দুৰ্যোগ গৈছে, বহুত মানুহৰ বা মহিলাৰ যোৱা নাই, কিন্তু মই কোনোদিনে মই শোষণ আৰু শোষিতৰ কম্প্ৰমাইজ কৰা নাই। মই আপোনালোকে জানে অভিনেত্ৰী এগৰাকীৰ জীৱনত কিমান ধৰণৰ প্ৰত্যাহ্বান আহে। মই থিয় হৈ আছোঁ, যিফালে চাওঁ সেইফালে কেৱল দুৰ্নীতি, সকলো ফালে দুৰ্নীতি। ইমান বেছি বস্তুবিলাক পলিটিচাইজেশ্যন হৈছে, আপোনাৰ তাত মোৰ নিচিনা মানুহৰ একো স্থানেই নাই। আপোনাৰ চবফালে দুৰ্নীতি, কিমান চাম আৰু দুৰ্নীতি। এইখন সমাজৰ কাৰণে আমি জীয়াই আছোঁ নেকি? সদায় শিৱসাগৰখন, অসমখন মোৰ বুকুত লৈ আছোঁ। মই সদায় কবিতা লিখোঁ, মৰম কৰে মোক মানুহে, বহুত মৰম কৰে, সকলোৱে মৰম কৰে। সকলোৱে কয় যে জিন্দা দিল আকাশী বাইদেউ বেয়া পোৱা মানুহ নাই। আপোনালোকে জানে মই বি বৰুৱা কলেজত অংশকালীন পাৰ্ট টাইমাৰ। সেইদিনাখন কোনোবা এজন ল'ৰাই 501ৰ হ'ব নেকি, মোক অলপমান টুকুৰিয়াই যে মই বোলে ভুল ইনফৰ্মেশ্যন দিছোঁ, বোলে মই প্ৰফেচাৰ নহয়। কোনে কৈছে প্ৰফেচাৰ বুলি? মই কটনৰ পৰা MA কৰাৰ লগে লগে মোক বি বৰুৱা কলেজে অংশকালীন শিক্ষকতা কৰিবলৈ দিছিল, মাত্ৰ 300 টকা। 2 বছৰ কৰিছোঁ মই ছ'চাইটি ফৰ এডভান্স ষ্টাডিজ, তাৰপিছত কৰিছোঁ তাতে বি বৰুৱাতে। তাৰপিছত আৰু মই সেই কাম কৰি নাথাকিলোঁ, তাতো যথেষ্ট প্ৰত্যাহ্বান। মোৰ চিনেমা জগতলৈ মাতিলে, কিন্তু তেতিয়া মই PhD কৰিম, কাৰণ দেউতাক মই কথা দিছিলোঁ। চাব দেই, 9 আগষ্টত 9 সংখ্যাটো মহাত্মা, 9 আগষ্টত 1991ত দেউতাক হত্যা কৰিছিলে। সেই কাহিনীটো জানেই চাগে আপোনালোকে। লিখাৰ কাৰণে, কলমে লিখাৰ কাৰণে হাতৰ আঙুলিবিলাক কাটি দিছিলে, চিগাৰেটে য'ত ত'ত পুৰিছিলে। মোৰ সদায় পাৰ্চত এখন সেই ফটোখন থাকে। মই ভাবি থাকোঁ, ইমানো অযোগ্য নে মই? মোৰ দেউতাকেনো এনেকুৱা কৰিব পাৰিলে? চবেই দুখ দিয়ে, ময়ো দুখ দিছোঁ বহুত, কিন্তু ভালটো মই দেউতাক আটাইতকৈ পাওঁ নহয়। দেউতাই ভাল পোৱা কামবিলাকেই মই কৰি থাকোঁ। কোনো দিনে আপোনালোকে দেখিছে নহয়, মই কেতিয়াও সোণ নিপিন্ধোঁ। মই বুদ্ধৰ সকলো নীতি নিয়ম মানি চলোঁ। পঞ্চশীল, ন' লাইজ, ন' ষ্টিলিং, ন' কিলিং, ন' ইনটক্সিকেণ্টছ, ন' এডাল্ট্ৰি। যোৱা 10-15 বছৰে কোনো দিনে মই একো যিমান পাৰোঁ সাত্বিক লাভ জীৱন এটা জীয়াই আছোঁ। হাঁহি থাকোঁ, ফূৰ্তি কৰি থাকোঁ। মোৰ এটা আস্থা থাকে যে কিজনী দেউতাই এনেকুৱাকৈ নাই পাব। কোনো ঘৃণা নাই, কোনো দিনে মই কাকো কোৱা নাই, কাকো মোৰ ষ্টৰি কোৱা নাই। পৃথিৱী ভ্ৰমণ কৰিছোঁ,
খুব ধুনীয়াকৈ চলি থাকোঁ ডক্টৰেট যেতিয়া কৰিছোঁ কুঞ্জমেধি বাইদেউ চকুৰ আগত ৰাখিব ষ্ট্ৰিক্ট আছিলে তেওঁ কৰাইছে কিন্তু এতিয়া কি দেখিছোঁ জানেনে ডাঙৰ ডাঙৰ মুধা ফুটা মানুহবিলাকৰ ডক্টৰেটবিলাক অলংকাৰিক চব পইচা দি কিনি লৈছে দুৰ্নীতি মোক অৰূপা পতংগে বাইদেউ প্ৰণৱ বৰ্মন তেনেকুৱা নিচিনা মানুহবিলাকক কোনো সাহিত্য সভাই নামাতে বেয়া পায় নামাতে আপোনালোকে ভাবিছে নেকি কেতিয়াবা নিষিদ্ধত মোৰ পাব্লিচাৰে কয় যে বাইদেউ কিমান বাৰ পঠিয়াইছোঁ LGBTQI ওপৰত প্ৰথম এখন কিতাপ নাই মোক ক'ত একাডেমি এইবিলাক মোক পুৰস্কাৰ নালাগেও বাৰু কিন্তু অন্যায় কৰি থাকে নকৰে নামাতে দেউতাৰ কাৰণে দেউতাৰ যিবিলাক সূত্ৰ আছিলে দেউতাই যাৰ বিপক্ষে লিখিছিলে সেই মানুহবিলাক সেই সংগঠনবিলাক আজি আচুৰ কাৰণে মূৰত দুখ পালোঁ সৰুতে তেতিয়া এইবিলাক মানুহ অহাই নাছিলে এতিয়া যিবিলাক মানুহ বয়সে ভাটি দিলেও 70-80 হ'লেও এইবিলাকে আচু কৰি আছে এতিয়া নীৰৱ এতিয়া আপোনালোকে চাওক নীৰৱ মানুহবিলাক চব নীৰৱ চিলেক্টিভ চাইলেঞ্চ মহিলাৰ যেতিয়াই অভিনীলৰ আপোনালোকে যাওক বহুতে সুধি আছে মোক যে আপুনিনো কিডাল কৰিলে বুলি কৈছে দুটা এটা পাইছোঁ মই বেছি ট্ৰলিং নকৰে কোনেও আপোনালোকক কৈছোঁ মই 10,000 ছাত্ৰ ছাত্ৰীক মই আজিলৈকে তাতকৈ বেছি মই শিক্ষা দিছোঁ মোৰ গোটেই জীৱনটোত অকণমানিৰ পৰা 25 বছৰৰ পৰাই মই শিক্ষা দিছোঁ বি বৰুৱা কলেজ GIT IIT ইভিন গুৱাহাটী ইউনিভাৰ্চিটিত বহুত মই ওমেন ষ্টাডি চেণ্টাৰত দিছোঁ সকলোৱে কয় যে মই খুব ভাল প্ৰফেচাৰ হয় ভাল টিচাৰ হয় 2000কৈ মোৰ 2000 মই মেট্ৰ' অসম পুলিচত সেই কালি পৰহি মই ছফ্ট স্কিল মাষ্টাৰ মেণ্টৰ 8 ঘণ্টাকৈ পঢ়ুৱাই পেলাই আহিছোঁ খুব নিয়াৰিকৈ কৰোঁ মই এতিয়াও মই ইউনিভাৰ্চিটিত মই ল'ৰা ছোৱালীক পাঠদান কৰোঁ ফিনিচিং স্কুল জেণ্ডাৰ ষ্টাডিজ মোৰ মনত আছে যে মই মোৰ ষ্টুডেণ্ট 10,000 20,000 হৈ যাওক পৃথিৱীৰ বিভিন্ন ঠাইত মই চোলালংকৰ ইউনিভাৰ্চিটি এইবিলাকত মোক ভাল প্ৰফেচাৰ বুলি কয় অসমত বহুত মানুহে মোক মহিলাসকলে বেয়া নাপায় ইণ্টেলেকচুৱেল গ্ৰুপৰ বহুতে মোক প্ৰত্যাহ্বান বুলি ভাবে ময়ো কেয়াৰ নকৰোঁ আই ডু নট ৱান্ট ভেলিডেশ্যন মোক নালাগে এইবিলাক আৰু মই মনটো পবিত্ৰ কৰি ৰাখিব বিচাৰোঁ কিন্তু যি হৈছে একো ভাল হোৱা নাই এতিয়া আহোঁ মই শিৱসাগৰলৈ মই কৈছোঁ মই উচ্চাৰণ কৰা নাই মই কৈছোঁ আজি এগৰাকী ছোৱালীয়ে লিখিছে জয়ন্ত হাজৰিকা এলিয়াছ কুশল দুৱৰী সলাই লৈছে কাপোৰ সলাই পেলাই গেৰুৱা কাপোৰ লৈছে কেতিয়াবা বগা কাপোৰ লৈছে লৈ তেওঁ বোলে প্ৰবীণ ৰাজনীতিবিদ হাওৰাত কেনেকৈ জিকিলে মোক সুধিছে যে তেখেত জনপ্ৰতিনিধি আপোনালোকে কেতিয়াবা গৈছে মোৰ বহুত মানুহ আছে মানুহবিলাকে কয় বন্দুক লৈ বেলট পেপাৰ গোটেইটো আনি সাংবাদিকবিলাকৰ মূৰত বন্দুক থৈ থৈ এতিয়াও সেই অঞ্চলৰ পৰা কোনো সাংবাদিক নাই যি ভয় নকৰে কাৰণ মাৰিয়েই দিয়ে আপোনালোকে জীৱনত ক্ৰিকেট চাইছে ক্ৰিকেটত যেতিয়া শচীন তেণ্ডুলকাৰ বা পাকিস্তানৰ এগেইনষ্টত খেলে কয় যে আমি পৰাস্ত কৰিম হয় নহয় শব্দ ভাল যে আমি পৰাস্ত কৰিম আমি হৰুৱাম আমিয়ে জিকিম কিন্তু এই মানুহজনে কি কৈছে মই হত্যা কৰিম কাক তেওঁ অপনেণ্টক হত্যা কৰিম মই অকল সেই মানুহজনী দুখী নেকি নহয় গোটেই ছিষ্টেমটো দুখী যি ভয় কৰি কৰি চলি আছে এই ছিষ্টেমটো দুখী যি 35 বছৰে এজন শিক্ষিত এজন সংবিধানৰ কথা জনা এজন বিধানসভাত ভালকৈ কথা ক'ব পৰা মানুহ উলিয়াব নোৱাৰিলে বহুতে মোক কৈছে বাইদেউ আপুনিতো বৰ ধৰ্মৰ কথা কৈ থাকে মই নকওঁ ধৰ্মৰ কথা বুদ্ধৰ কথা কওঁ নে বাল্মীকিৰ পৰা মানে এই ৰত্নাকৰৰ পৰা বাল্মীকি হৈছে যুক্তি ৰত্নাকৰ যেতিয়া ঘৰলৈ গৈছিলে যেতিয়া মাক দেউতাকক যেতিয়া ৱাইফক ঘৈণীয়েকক সুধিছিলে যে মোৰ পাপৰ বোজা ল'বা নেকি তোমালোকৰ কাৰণেই মই এনেকুৱাকৈ মানুহ মাৰিছোঁ কিবা কৰিছোঁ ডকাইতি কৰিছোঁ তেওঁলোকে কৈছিলে তোমাৰ পাপৰ বোজা আমি নলওঁ তেতিয়া তেওঁ গেৰুৱা ধাৰণ কৰি সেই ক্ৰঞ্চ পক্ষী যেতিয়া শৰবিদ্ধ হৈছিলে তেওঁ প্ৰথমটো লিখিছিলে তেওঁ শ্লোকাজ মা নিশাদি তাৰপিছত তেওঁ এয়া বাল্মীকিৰ ৰামায়ণ তেওঁ সন্ন্যাসত্ব গ্ৰহণ কৰিছিলে ইমান
আপোনালোকে এই মানুহজনক সেয়া কৰিছে নেকি কৈছে নেকি যিজন মানুহে সকলো সময়তে হত্যা কৰি থাকে সেই মানুহজনৰ মানসিক সন্তুলন আছেনে বাৰু প্ৰবীণ ৰাজনীতিবিদ কিছুমানে কৈছে শুনিছোঁ তেওঁৰ কিবা মূল্য আছেনে তেওঁ যদি মানসিক বিকাৰগ্ৰস্ত এজন মানুহ যিজনে মই এতিয়াহে শুনিছোঁ তিনিজনী উমা গগৈ পৰিয়ালৰ দুজনী ছোৱালী মাকৰ আগত ৰাতিপুৱাৰ পৰা গধূলিলৈকে ধৰ্ষণ কৰিছে আপোনালোকৰ ঘৰত কাৰো চাগে হোৱা নাই এনেকুৱা তাৰপিছত গোটেই পৰিয়ালটোক বোম দি উৰাই দিছে গোটেই গাঁওখনৰ গুণ মৰা পোৰা মাংসৰ গুণ মই কিতাপত কি লিখিম এই নেৰেটিভছবিলাক মই কোৱা নাই আপোনালোকে পঢ়িছে চাইছে তাত কি ৰাজনীতি আছে তাত মানৱ নীতি আছে মানুহবিলাক ৩৫ বছৰৰ মানুহবিলাক ডুবি আছে কৈছে নোকোৱা নহয় শইকীয়া ৰিপৰ্ট জেইন শইকীয়া ৰিপৰ্টত তেওঁলোকে কৈছে গোটেইবিলাক ৰিপৰ্টো দিছে কিন্তু ন্যায় পোৱা নাই মানুহবিলাকে মোক কালি কিবাজনীও ফোন কৰি কৈছে বাইদেউ ৰাতি কিবা কান্দি থকা লাগে আত্মাবিলাকে কান্দাৰ নিচিনা লাগে মোৰ দেউতাৰ সমাধিৰ ওচৰতো বহুতে কয় বোলে ৩-৪টামান বজাত কোনোবাই উচুপাৰ নিচিনা লাগে এখন ৰাষ্ট্ৰই এখন ৰাজ্যই এটা চৰকাৰে একদম ধাৰাবাহিকভাৱে মই কোৱা নাই কোন হয় কংগ্ৰেছ হয় কিবা হয় কিন্তু এই নিৰ্দলীয়ভাৱে অহাৰ পিছত কিন্তু বিজেপিৰ সৰ্বানন্দ সোণোৱালে প্ৰথম আনিছে তেওঁ হেৰি কৰি এই সৰ্বানন্দ সোণোৱাল মই নামটো এইকাৰণে ক'লোঁ যে মোৰ ওচৰত প্ৰুফো আছে মোৰ দেউতাৰ বিশেষ ছাত্ৰ সন্থাৰ মই অগ্ৰণী নেতা আছিলোঁ মই ছাত্ৰ সন্থাৰ বহুত মিটিঙত ডিব্ৰুগড় আদিত মই বহুত ভাষণ দিছোঁ মই সন্ত্ৰাসবাদৰ বিৰুদ্ধে কৈছোঁ কোনে সন্ত্ৰাসবাদৰ শান্তিৰ সপক্ষে কোনে নকয় আজি আমেৰিকাত মানে মিলিটাৰী মানুহবিলাকে কান্দি ওলাই আহিছে য'ত আপোনাৰ বুদ্ধ ভিক্ষুসকলে যি শান্তি মাৰ্চ কৰিছে মানুহবিলাকে ভৰি ধৰি সেৱা কৰিছে আমাৰ শান্তি লাগে আমি কণমানি ল'ৰা ছোৱালীবিলাকক কেনেকৈ হিংসাত মৰিবলৈ দিব নোৱাৰোঁ ময়ো তেনেকৈ মোৰ হাতত কি আছে কেতিয়াবা জীৱনত বন্দুক দেখি পাইছোঁ নেকি মই মোৰ নিচিনা পোৱা নাই এই যে মানুহবিলাকে যে ভয়ে যে আছে ইমান দিনে এটা মানুহক এজন মানুহক সকলোৱে কোনে এই ছিষ্টেমটোৱে কিয় বিচাৰি আছে বাৰে ক্লাছ 7লৈকে পঢ়া ল'ৰা এজনক যিজনে হত্যা বাহিৰে মুখত কথাই নোলায় মই কালি পৰহি কোনোবাই ক'লে বাইদেউ কি কৈছে জানে মানুহজনে কৈছে যে মোৰ দেখোন একো বেয়াই হোৱা নাই যদি মই পাপ কৰিলোঁ মোৰ কিবা শাস্তি হ'লহেঁতেন সঁচা কথা ঠিকেই কৈছে মানুহজনে যে তেওঁ কনফিডেঞ্চ আছে যে মই যদি পাপ কৰিছোঁ ইমান 100 মানুহ মাৰিছোঁ 68 তেওঁ অন ৰেকৰ্ড আছে তথাপিতো যদি একো হোৱা নাই মানুহজনৰ কনফিডেঞ্চ বাঢ়িছে তেওঁ কিমান বিভূষিত কৰিছে মানৱ জাতিৰ গৌৰৱ মানৱ জাতিৰ এতিয়া মই আহোঁ এটা কথা মই লাহে খং উঠিব মোৰ কান্দিম মই আপোনালোকৰ ওচৰত কাৰণ এইটো মোৰ শেষ পডকাষ্ট মই হয়তো দেশ এৰি গুচি যাম মই নাথাকোঁ আৰু মোৰ প্ৰতিভাৰে মই এইখন ঠাইত নাথাকোঁ য'ত প্ৰতিজনী মাইকী মানুহক খালি চৰিত্ৰ ধৰি থাকে মোৰ ভাল লগা নাই মোৰ কাকো ক'লে ভাল নালাগে মোৰ মুখ্যমন্ত্ৰী ঘৈণীয়েকক ক'লে মই দুখ পাওঁ বেলেগক ক'লেও দুখ পাওঁ মই মহিলাসকল মাতৃ সভ্যকে ক'ব লাগে ভালকৈ ভদ্ৰভাৱে ক'ব লাগে সকলোৰে নিজৰ সংসাৰ আৰু পৰিয়াল সন্তান মাক দেউতাক আছে সৰুৰ পৰা মই এনেকুৱা মই কাকো বেয়া ভাষাত অশিল্য শব্দ মই ক'লে বেয়া পাওঁ হয় মই ষ্ট্ৰং কিন্তু এইবিলাক মই বেয়া পাওঁ মোৰ দৰে বহুতে হয়তো বেয়া পায় এতিয়া আহোঁ মই আনচাৰ দিম বহুত মই মাত্ৰ 5জন মানেহে মোৰ বিপক্ষে কোৱা নিচিনা পাইছোঁ ভাল পাইছোঁ মই তেওঁলোকে মতামত দিয়ক কিয় নিদিব য'ত এগ্ৰী টু ডিছএগ্ৰী মই যদি গণতন্ত্ৰ পদ্ধতি এটাত বাজপেয়ীয়ে কৈছিলে বাজপেয়ীজীয়ে যে মই আহোঁ নাহোঁ ডাঙৰ কথা নহয় কিন্তু গণতন্ত্ৰ চলিব লাগিব বাজপেয়ীজীক কিমান সন্মান কৰোঁ APJ কালাম কিমান সন্মান কৰোঁ তেখেতে কৈছিলে যে মুক্তকৈ একো দিব নালাগে যে কেৱল ন্যায় শিক্ষা আৰু ন্যায় শিক্ষা আৰু চিকিৎসা দিব লাগে মুক্তকৈ আৰু একো দিব নালাগে বহুত কষ্ট কৰি জীৱনটো অকল ময়ে নহয় বহুত কষ্ট কৰি জীৱনটো ল'ৰা ছোৱালী পঢ়াই টিউশ্যন কৰি বহুত চিনেমা ভগৱানে মোক ইউনিভাৰ্ছে সদায় হেল্প কৰে মিৰাকল হয় মোৰ লগত
সদায় যেন মোক কোলাত লৈ থাকে ইউনিভাৰ্ছে মোৰ মাউৰা ছোৱালীজনী সদায় আপোনালোকে চাব সদায় কিবা নহয় কিবা এটা মোলৈ আহে চিনেমা আহে এংকৰিং আহে মই কেতিয়া মই ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ বিদ্যুৎ চক্ৰৱৰ্তী ভাল ভাল মানুহ নৱকান্ত বৰুৱা ছাৰ নিৰ্মল প্ৰভা বৰদলৈ বাইদেউ চন্দ্ৰপ্ৰসাদ শইকীয়া সকলোবিলাকে মোক মৰম কৰে দেউতাৰ ছোৱালী মই কিন্তু দেউতাৰ লৈ পেলাই মই আজিলৈকে 1 টকাটো মই একো লোৱা নাই মই কোনো মোক কৈছিলে মোক ভিতৰতে শইকীয়া দিনতো কৈছিলে মাজনী বিবৰৰ কামটো তই কৰে মোক দেউতাৰ ন্যায় লাগে মোক একো নালাগে মই কোনো অনুদান লোৱা নাই মই ভিক্টিম অফ টেৰৰিজিমৰ মই লোৱা নাই বাকীবিলাকে লৈছে পৰিয়ালৰ মানুহে মই লোৱা নাই মই অযোগ্য সন্তান মই লোৱা নাই মানে মই একো মই গোটেই পৰিস্থিতিটো দেখি মোৰ বেয়া লাগিছে মোক অকল আপোনালোকে নাভাবিব যে মই চেলফিছৰ নিচিনাকৈ দেউতাৰ ন্যায় নহয় মানুহ এজন মাছমৰীয়া এজন সুধিছিলে জয়ন্ত হাজৰিকা চবেই চাক্ষুষ আছে এইবিলাক বৰ্ণনা মই তাৰ পৰাহে মই কৈছোঁ ৰিপৰ্টটোৰ পৰাহে কৈছোঁ মই এনেই মোক কাম নাই মোৰ বদনাম গাবলৈ মানুহৰ কি দৰকাৰ গাঁৱৰ মানুহৰনো কি দৰকাৰ ক'বলৈ এজন মানুহৰ সপক্ষে মোক ক'ব নেকি যে আকাশী তৰা মাৰিলে বুলি বেলেগক ক'ব নেকি আমুকে মাৰিছে বুলি নকয় তেওঁলোকৰতো অধিকাৰ আছে মনৰ দুখখিনি কোৱাৰ আজি পৃথিৱীত আপুনি চাওক DC কেম্প আপোনালোকে নাজানিব পাৰে মই কৈছোঁ DC কেম্প ডকুমেণ্টেশ্যন চেণ্টাৰ অফ কেম্বোডিয়া তাত আপোনাৰ এই যে পলপতে মাৰিলে আপোনাৰ মিলিয়ন মানুহ সেই মানুহখিনিক তেওঁলোকৰ কথা ক'বলৈ সুযোগ দিছে দুখ টেটটক বুলি জানে টিভি টেটটক তাত মানুহবিলাকে দুখৰ কথা কয় ছোৱালীবিলাকে কয় বাকী মানুহবিলাকে দুখৰ কথা কয় তাত ক'বলৈ দিয়ে তেওঁলোকক কাৰণ দুখ পাতলে তেনেকৈ হিটলাৰৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত যি মেছাকাৰ হ'ল তাত যিবিলাকে দুখ পালে যিখিনি নাজী বাহিনীয়ে যিখিনি মানুহ মাৰিলে তেওঁলোকৰ মেমৰিয়েলত ডাঙৰ মেমৰিয়েল আছে এই মানুহখিনি যে মৰিলে গুপ্ত হত্যাত তেওঁলোকক সন্মানৰ কাৰণে কিবা কৰিছেনে বাৰু কাৰ দায়িত্ব চৰকাৰ দায়িত্ব নহয় যোনেই চৰকাৰ নাহক কৰিছিলে এই তৰুণ গগৈদেৱে মোৰ দেউতাৰ নামত এটা এৱাৰ্ডৰ কথা কৈছিলে দেউতাৰ নামটোও কাটি দিলে পিছৰ গভৰ্ণমেণ্টত কিহৰ কাৰণে মই নাজানো এই মানুহজনক মানুহ মানে তেওঁ ইমান ট্ৰেজিক হিৰ' মোৰ দেউতা তেওঁৰ নাম শুনিলে বহুতে মানে সহ্যই নকৰে তেওঁ যেন মৃত্যুৰ পিছতো যেন তেওঁ নাম কোনো ল'বই নালাগে এজন অকুতোভয় সাংবাদিক এনি টাইম দেশ কৰি থাকিলে মই কিহৰ আস্থাত মোৰ থাকিব সেয়াটো গ'ল তাৰপিছত আপুনি গাছাচা বুলি এটা মুভমেণ্ট আফ্ৰিকাৰ ৰাৱাণ্ডা যিটো মেছাকাৰ হৈছিলে তাৰপিছত মানে গাছাচা মুভমেণ্ট বুলি কয় তাত চৰকাৰে লাগি পিছ শান্তিৰ পক্ষত বহুত মানুহ মৰিছিলে তেওঁলোকক গোটাই আনি কৈছে যে তোমালোকক কি ক'লে শান্তি পাবা তেতিয়া মানুহখিনিয়ে কৈছে যে আমি যিসকলক মাৰিলে সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ হাড়বিলাক আমি গোটাই আনি তেওঁলোকক শেষ কৃত্য কৰিবলৈ দিয়ক আমি সেইটো শান্তি মই ইণ্টাৰনেশ্যনেল পিচ স্কলাৰ হয় মোক চৰকাৰে মাতিছে নেকি নামাতে কেতিয়াও তেওঁলোকক দৰকাৰে নাই লাৰ্ণেড মানুহৰ তেওঁলোকক দৰকাৰ নাই আপোনালোকে চব পালে কেণ্ডিডেট যিবিলাক টিকেটছ দিছে চব তেওঁলোকৰ চব গুণ্ডাগিৰি হ'ব লাগিব সাহিত্য সভাৰ এজন আপোনালোকে জানে মই আজি একো নামো নকওঁ আপোনালোকে জানে শিৱসাগৰত পিটিছিলে ক'ৰবাত অকল শিৱসাগৰতে হোৱা নাই বিধায়ক হৈ আছে আকৌ ছেকেণ্ডবাৰো বিধায়ক হৈছে সাহিত্য সভাক কাছৰা ডাব্বা কৰি দিলে তেনেকৈ আৰক্ষী বিভাগতো কিছুমানে কম্প্ৰমাইজ কৰিছে তেখেতলোকৰ বিনিময়ত তেখেতলোকে বহুত পুৰস্কাৰ পাইছে এৱাৰ্ড পায় তেওঁলোকে মানুহে খুব ভাল বুলি ভাবে জীৱনত এটা কবিতা গল্প এটা লিখিলে জীৱনত সাহিত্যিকৰ মানে একদম মানে সাংঘাতিক সাহিত্যিক বুলি ভাবে ভাল পায় আৰু মিহি হৈ থাকে মানুহবিলাকে ডাঙৰ মিটিঙত যায় লেকচাৰ দিয়ে ঘৈণীয়েকবিলাকো আকৌ এই আপোনাৰ ৰিটায়াৰমেণ্টৰ পিছত পটককৈ জাগি উঠে যে মই কবিতা লিখি মই কিমান চাম আৰু এইবিলাক মই নাথাকোঁ মই আপোনালোকক বিদায়ে লৈছোঁ মই কষ্ট কৰিম ক'ৰবাত চাকৰ হৈ থাকিম মই ক'ৰবাত থাকিব পাম মোৰ যিখিনি আছে মোৰ যিখিনি প্ৰতিভা আছে সেইখিনি প্ৰতিভাৰে মই চাকৰ হৈ থাকিব নালাগে মই টিচাৰ হৈ মই থাকিম পৃথিৱীত যিকোনো কোণতেই মই চেষ্টা কৰি আছোঁ মই নাথাকোঁ আৰু ইয়াত মোৰ নিচিনা মানুহৰ ইয়াত স্থানে নাই কিমান চিনেমা কৰিলোঁ 100তকৈ বেছি এৱাৰ্ড কিমান চিনেমাই পালে মই আজি চিনেমাত মই হেমবৰুৱাৰ কাৰণে এখন ডকুমেণ্টাৰী কৰিবলৈ বিচাৰি আছোঁ
মানুহ ফেশ্বন শ্ব'বিলাকত চব চৰকাৰী যিবিলাক চৰকাৰৰ মানুহ সেইবিলাকক পইচা পায় কসমেটিক্স ব্ৰেণ্ড কিনিবলৈ পইচা আপোনালোকে ভাবিলে আচৰিত পাব যিবিলাক কেতিয়াও ওপৰৰ বিভাগবিলাকত আছে তেওঁলোকৰ ৱাইফসকলে মোক এবাৰ মই নিজেই কৈছে এজনে মই নাম নকওঁ 45 লাখ 50 লাখ এইবিলাকৰে লণ্ডনত বজাৰ কৰিবলৈ যায় আপুনি জানে আপোনালোকে সকলোৱে জানে মই লিটাৰেচাৰটোত কিমান ভাল সৰুৰ পৰা কটনত মই বেষ্ট কটনিয়ান আছিলোঁ তাৰপিছত লিটাৰেচাৰ চবে কয় যে আকাশী ভাল লিখা ভাল লিখা ভাল লিখা মই কেতিয়া ভাবোঁ যে দেশৰ প্ৰতিনিধিত্ব কৰিম আৰু ক'ৰবাত ধুনীয়াকৈ ক'ম মই গৌৰৱ আনিম নাই আপুনি জয়পুৰ লিটাৰেৰী ফেষ্টিভেলত জীৱনত এটা আখৰ লিখি নোপোৱা মানুহবিলাকে চৰকাৰী খৰচত লিটাৰেৰী ফেষ্টিভেলত তেওঁলোকক প্ৰতিনিধিত্ব কৰিবলৈ দিছে কি হৈ আছে এখন চব পলিটিচাইজেশ্যন সকলো পলিটিচাইজেশ্যন কোনোবাই এৱাৰ্ড দুটামানৰ লোভত কৰিছে এই যে মানুহবিলাকে তাৰ ভিতৰত বহুত সাংবাদিক আছে বহুত সাহিত্যিক আছে বহুত আৰক্ষী যিকোনো বিষয় মই নকওঁ নাম নকওঁ কিন্তু মইতো দেখিতো আছোঁ নহয় কি আছে আশা মোৰ একো নাই বহুতে এতিয়া মই আহোঁ মুদ্দাৰ কথালৈ মুদ্দা যে উন্নয়ন বহুতে মোক কৈছে বাইদেউ এতিয়াৰ যিজন বিধায়ক শিৱসাগৰৰ বাইদেউ উন্নয়ন কৰা নাই মই কৈছোঁ আপোনালোকে কেতিয়াবা ধৰিছে নেকি তেখেতলোকক মানে ইলেকশ্যন হৈ গ'ল তাৰপিছত ঘৰৰ ল'ৰা ঘৰলৈ গ'ল 5 বছৰ আপোনালোকে শুই থাকিলে এদিন ইলেকশ্যন হ'ল আপোনালোকে কটাকটি মৰামৰি লাগিলে আৰু যিসকল বিধায়ক তেওঁলোকে ধুনীয়াকৈ খাই বৈ ধুনীয়াকৈ থাকিলে তেওঁলোকৰ অনুদান আহিলে আপোনালোকে ধৰিলে নে নাই ধৰিব লাগে যিজন বিধায়কৰ কথা কৈছে তেওঁ আপোনাক কথা শুনিব আপোনাক কিবা চুৰি ঘুপি দিব নেকি এই যে কাহিনীটো মই কৈছোঁ যে এজন মানুহ সুধিলে যে ঐ মই শুনিছোঁহে মই কৈছোঁ যে আমুক আমুক কেনেকুৱা সি ক'লে হে মস্ত গুণ্ডা তাক পেটত খুচি ঘুকুটি ওলাই আৰু এজনক কলিজাটো ওলাই এনেকৈ চাইছে নৃশংস হত্যা মানে পৃথিৱীৰ বুৰঞ্জীত এনেকুৱা মানুহ এনেকুৱা অমানুহ নৰখাদক বুলি বোলে নিক নেম মই কেতিয়াও শিৱসাগৰলৈ নাযাওঁৱে মোক দেউতাৰ কিবা তেজৰ চকুৰা থকাৰ নিচিনা লাগে যোৱাবাৰ মই গৈছোঁ দেউতাৰ সমাধিলৈ গৈ সেৱা এটা কৰিছোঁ গাঁৱলৈ গৈছোঁ দেউতাৰ যেন দিশখন চাইছোঁ আমাক দেউতাই গাঁৱলৈ বেছি নিয়াই নাছিলে দেউতাই কৈছিলে যে মনৰ বহল দৃষ্টিভংগীৰে তোমালোক ডাঙৰ হ'বা আমি শিৱসাগৰতেই ডাঙৰ হোৱা আৰু শিৱসাগৰত আমি খুব ধুনীয়াকৈ ডাঙৰ হৈছোঁ মইনামেল নাট্য মন্দিৰ ইংৰাজী মুভি আব্দুল মজিদ যুৱদল আমি শিৱসাগৰত ৰাস কৰিছোঁ খুব ধুনীয়াকৈ ডাঙৰ হৈছোঁ শিৱসাগৰ মুছলিহাদাহঁত আছিলে চুৰি লোৱা মানুহে শিৱসাগৰত নাছিলে আমি লাইব্ৰেৰীলৈ গৈছিলোঁ এতিয়া মই যিটো পৰিৱেশত আছোঁ এতিয়া সেইটো পৰিৱেশ নাই আৰু অনা অসমীয়াসকল যিবিলাক হয় আমাক দুখেশ নামৰ এজন ল'ৰাই ডাঙৰ কৰিছে সি অনা অসমীয়া বিহাৰী হেৰাই গৈছিলে শিৱদলত মোৰ দেউতাই আনি পেলাই তাক তুলিছে আমাক মাৰ নিচিনাকৈ ডাঙৰ কৰিছে লক্ষ্মণ নামৰ এটা ল'ৰাক দেউতাই এখন ৰিক্সা কিনি দিছিলে সি আমাৰ ঘৰলৈ আহে সাধু কয় একো নীতি নিয়মত হোৱা নাই মই ইণ্টিগ্ৰেশ্যন আপোনালোকে মোৰ গোটেইবিলাক চাব মইতো বহুত দিনেই মই ছ'চিয়েল মিডিয়াত আহিব মোৰ মন নাই মোক কোনো ভেলিডেশ্যন নালাগে মোক বিখ্যাত হ'বলৈও মন নাই মোৰ কোনো ইউটিউব চেনেলেই নাই আজিলৈকে মোক নালাগে ইউটিউবৰ মই ল'ৰা ছোৱালী পঢ়াই মই যিকেইটা পাম পইচা সেইকেইটাৰেই মই চলিম পৃথিৱীৰ যিকোনো ঠাইত মই এক্সপাৰ্টিজ হয় মই পলিটিকেল চায়েন্স ছ'চিয়লজি মই এইবিলাক পঢ়িছোঁ মই ক'ৰবাত নহওক ক'ৰবাত দুটা লেকচাৰ দিলে মই যিখিনি পাম ডলাৰ্ছত সেইখিনি মই লিখিলেও মই এইখিনিৰে খাই থাকোঁ মোৰ বেছি নালাগে মই এবেলা খাওঁ মই বুদ্ধিষ্টসকলে যেনেকৈ খাই মই দিনটোত মাত্ৰ এবাৰহে মই নিৰামিষ খাওঁ মই জীৱ জন্তু বহুত দিনৰ পৰা অলপ দিনৰ পৰা মই একেবাৰে বাদ দিছোঁ মই নিৰামিষ ভুচি হৈ গৈছোঁ সোণ নিপিন্ধো ৰূপ নিপিন্ধো থাকোঁ ধুনীয়াকৈ অৰ্নামেণ্টছ ভাল লাগে ভালকৈ থাকিব চেষ্টা কৰোঁ এইটো নহয় যে মই সদায় কান্দি থাকোঁ সদায় দুখত আছোঁ কিন্তু এই যে মোৰ চাৰিওফালে হৈ আছে উন্নয়নৰ কথা মই কওঁ এতিয়া উন্নয়ন মানে কি বহুতে মোক এইটো কুৱেশ্যন কৰিছে বহুতে কৈছে যে আপোনাক বাইদেউ অখিল গগৈ পইচা দিছে নেকি মোক কেলৈ পইচা দিব মই তেখেতক লগেই পোৱা নাই আজিলৈকে মই লগেই পোৱা নাই সেইদিনাখন মোক মাতিলে মই গ'ল মই অকণমান উশাহ মোৰ আগদিনাখন মই যাবই নোৱাৰিলোঁ মই ফিট হৈ গ'লোঁ যে এনেকুৱা হত্যাকাৰীক শিৱসাগৰৰ পৰা দিছে মই আপোনালোকেতো দেখা নাই নহয় পিছদিনাখন মই গৈ মোক লাগিছে মোৰ দেউতাৰ আত্মাটো মোৰ লগত সোমাই গ'ল
মই যিখিনি কথা কৈছোঁ মই তাতে কোনো স্ক্ৰিপ্ট নাই, একো নাই, মই খঙত কৈছোঁ, আজি আকৌ কান্দিছোঁ। 11 দিন মোক আমেৰিকা, লণ্ডন, দিল্লী সকলোৰে পৰা বহুত মানুহে ফোন কৰিছে, বহুত মানুহে ফোন কৰিছে। ভাবিব নোৱাৰে আপুনি কিমান মানুহে ফোন কৰিছে, বহুত মানুহে ফোন কৰিছে। চবে কৈছে উই আৰ উইথ ইউ। কিহত আছে মানে মোৰ লগত? আপোনালোকে ইমান ধুনীয়াকৈ আছে মোৰ লগত, কানাত আছে, মই কান্দিছোঁ, আপোনালোকেও কান্দক। একো নহ'ব অসমৰ, একো নহয় অসমৰ। আকৌ বহুতে মোক ভয়ো খুৱাইছে, বোলে তোক বোলে দিব ভালকৈ হিমন্ত বিশ্ব শৰ্মা। মই কৈছোঁ কেলৈ দিব, কি কাৰণে দিব? তেখেতৰ যদি দেউতাক ঢুকালেহেঁতেন, তেখেতৰ যদি কোনোবা ছোৱালীক যদি, তেখেতৰ যদি পৰিয়ালৰ কাৰোবাক যদি, গাঁৱত থকা কাৰোবাক যদি এনেকৈ ৰেপ কৰিলেহেঁতেন, তেখেতে চাগে আৰুৱে বেছি হিংস্ৰ হ'লহেঁতেন। সেইটো চবেই কৰিব, নিজৰ দেউতাকক যদি কোনোবাই এনেকুৱা কৰে। আৰু চাওকচোন দুখটো, আপুনি জানে এই মানুহজনে ইমানবিলাক মানুহ মাৰিছে, মইতো তাত নাই, কিন্তু যিবিলাকে জানে গাঁৱত, থাউৰাত। মোক কালি এজনে ফোন কৰি কৈছে, বাইদেউ মোৰ মুছলমান ল'ৰা, বাইদেউ থাউৰাত এটা যে ঘটনা হৈছিলে এই ক্লাবত, প'ল' ক্লাবত, মোৰ এজন হেৰি আছিলে, মোৰ ভাইটি এজন ঢুকাইছে বাইদেউ বম ব্লাষ্টত। আচ্ছা ঠিক আছে, চৰকাৰে এণ্টি টেৰৰিজিম পৰ্টা আছিলে, কিবা আছিলে, এণ্টি টেৰৰিজিম কিবা মুভমেণ্ট লৈ এইবিলাক ইউজ কৰিছে, কিন্তু অকল এজন মানুহৰ কথা ওলাইছে। মই আজিলৈকে সন্ত্ৰাসবাদীৰ এগেইনষ্টত কৈছোঁ, মই ৰাষ্ট্ৰসন্ত্ৰাসৰ বিৰুদ্ধেও কিন্তু মাত মাতিছোঁ। প্ৰথম অৱস্থাত শিৱসাগৰৰ পৰাই যেতিয়া আলফা হৈছিলে, আমি ভাবিছিলোঁ যে আমি মাৰ চাৰ খাইছোঁ, ঠিকে কৰিছে যা, কিন্তু ভাবা নাছিলোঁ যে অসমীয়া ল'ৰাকেইটাক অসমীয়া মানুহে মাৰি মাৰি খাস্তাং কৰি দিব, কুটুমে কুটুমৰ তেজ খাব। মই চবৰ কাৰণে কান্দিছোঁ, কিন্তু মোৰ কোনো বায়েছ, চকু পানীত মোৰ বায়েছ নাই। যিটো চিলেক্টিভ ক্ৰাই যিটো কৰি থাকে বহুত সাংবাদিক, বুদ্ধিজীৱী, বহুত মানুহ, বহুত নেতা, জাতীয়তাবাদী সোণৰ অসম গঢ়া নেতা, মোৰ সেইটো নাই। মই যদি আলফাত যে সেইদিনাখন মাৰিছিলে এটা ল'ৰা চোৰাংচোৱা বুলি, তাক মাৰা দিনাখন মই ভাত খোৱা নাই, কান্দিছোঁ, বেয়া লাগে। এটা 2 টকাৰ কাৰণে কাৰোবাৰ চোৰাংচোৱা হৈ বেচেৰা তাক মাৰিছে, মাক দেউতাকে কান্দিছে, বেয়া লাগে। এইখন অসমততো এজনী মানুহ আজি নিৰ্ভয়া যিটো ৰেপ কেছ, মানুহ বাটলৈ ওলাই আহিছে, শাস্তি কি? কাছাব, শাস্তি কি? ফাঁচি। হয়নে? হয়নে নহয় জানো? সন্ত্ৰাসবাদৰ আমাৰ দেশত ৰুল আছে, মই ৰুলৰ কথা নকওঁ, মই বহুত জানো, কিন্তু সন্ত্ৰাসবাদ, ৰেপ এইবিলাকৰ শাস্তি আমাৰ ন্যায় সংহিতাই দিছে নহয়, কিন্তু এই সকলোবিলাক ফেইল। এইটো ক্ষেত্ৰত শিৱসাগৰত ফেইল সকলোবিলাক। মই কৈছোঁ, আপোনালোকে নাভাবিব, বহুতে কৈছে আজি, নাই আজি নহয়, মোক গ' ফৰ ৰেকৰ্ডছ, আপোনালোকক মই ভাত বানি খুৱাইও দিম নেকি? আপোনালোকে স্ক্ৰল দ্য নেম অফ আকাশী তৰা। গোটেই পিচ কনফ্লিক্ট ষ্টাডি কৰিবলৈ মই ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি মই গৈছোঁ, মই এইটোৱে বিষয় চাই আছোঁ, এইটোৱে। যেনেকৈ আপুনি জানে ষ্টিভেন স্পিলবাৰ্গে তেওঁ স্লিণ্ডাৰ্ছ লিষ্টখন বন্ধ কৰি দিছে, পিছত তেওঁ ছেকেণ্ড ৱাৰ্ল্ডৰ সময়ত তেওঁ মানুহবিলাক বহুত ঢুকাইছিলে, মনৰ বহুত জুজ মানুহ মৰিছিলে, তেওঁ সেইটো অন্তৰত লৈ তেওঁ বিভিন্ন ধৰণৰ ছবি কৰিছে, ময়ো কৰিছোঁ। মই হিংসাৰ দাবানলত বুলি এখন ছবি, শদিয়াৰ পৰা ধুবুৰীলৈ গৈ ধেমাজিৰ যিসকল অকণমানি ল'ৰা ছোৱালী মৰিছে তেওঁলোকৰ দেউতাকবিলাকক ধৰি ধৰি কান্দিছোঁ, কৰিছোঁ। মই নকৰা নহয়, মই কৰি আছোঁ। আপোনালোকে নেদেখিলে মানে মই ভাতটো ধৰি পেলাই খুৱাই দিম নেকি আপোনালোকক? মই গোটেই জীৱনটো এইটো কৰি আছোঁ। মই নিজৰ ইমান বেছি মই কেয়াৰ নাই মোৰ, মই ইমান বেছি মোক নালাগে। মই লিড এ ভেৰি মিনিমেলিষ্টিক লাইফ। যিটো কৰিছোঁ অকণমানিকৈ, থিয়েটাৰলৈ গৈছিলোঁ, মোবাইল থিয়েটাৰ, তাতে গৈ সৰুকৈ গাড়ী এখন লৈছোঁ, কিবা কৰিছোঁ। মই ক'তো আৰু ভেলিডেশ্যনো বিচৰা নাই, মই কোৱা নাই কাকো মইহে ভাল, মইহে কিবা। কি নিকৃষ্ট ৰাজনীতি।